বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত কেইবাখনো ঠাইত বিজেপিৰ যোগদান কাৰ্যসূচী। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ ক্ৰমে জোনাকী পথাৰ, দলনি পথাৰ, বিদ্যাপুৰ আৰু মধ্যমপুৰ গাঁও পঞ্চায়তৰ ৰজাপুখুৰী মাদ্ৰাছাৰ প্ৰাংগণত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ দলকে আদি কৰি কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া তথা ৰাইজে বিজেপি দলৰ নীতি আদৰ্শ আৰু সৰুপথাৰ সমষ্টিৰ কৰ্মযোগী বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে। যোগদান কৰা সকলৰ ভিতৰত সংখ্যালঘু লোকসকলে অধিক আছিল। আজিৰ যোগদান কাৰ্যসূচীত বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গোলাঘাট জিলা বিজেপিৰ উপসভাপতি দীনেশ ভিলৰীয়া, বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ EM প্ৰদীপ স্বৰ্গীয়াৰী, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ কুমাৰ বৰুৱা, উলিয়ামঘাট মণ্ডল বিজেপিৰ সভানেত্ৰী নিৰদা বৰা গগৈ, গোলাঘাট জিলা বিজেপি